হয়, আমি দেখি আছোঁ, আমাৰ ৰাইজেও দেখি আছে যে সমগ্ৰ অসমত সাংবাদিকৰ ওপৰত উপৰ্যুপৰি বিভিন্ন ধৰণৰ নিৰ্যাতন, তাৰপিছত যি তেওঁলোকৰ ওপৰত ভাবুকি, এনেকুৱা ধৰণৰ ঘটনা চলি আছে। আৰু শেহতীয়াকৈ বাক্সাৰ নিকাচিত যি ঘটনা সংঘটিত হৈছিলে, জুবিন গাৰ্গৰ হত্যাৰ সৈতে জড়িত ব্যক্তিসকলক নিকাচি জেললৈ লৈ যোৱাৰ পথত জেলৰ সন্মুখত এগৰাকী আৰক্ষী বিষয়াই যি ৰাইজৰ ওপৰত নিৰ্বিচাৰে নিৰ্যাতন চলাইছিলে, আৰু সেই বাতৰি পৰিৱেশন কৰিব গৈ NKTVৰ সাংবাদিক পাঠশালাৰ তেখেত NKTVৰ নামনি অসমৰ ব্যুৰো চিফ অফ দ্য ব্যুৰো ৰাণা ডেকা আৰু তেওঁৰ পৰিয়াল এগৰাকী প্ৰাক্তন অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া হিতেশ দেৱ শৰ্মাৰ ফোনযোগে ভাবুকি প্ৰদানৰ সন্মুখীন হ'বলগীয়া হৈছে। তেওঁক মৃত্যুৰ ভাবুকি প্ৰদান কৰা হৈছে, লগতে তেওঁৰ 8 বছৰীয়া পুত্ৰক ভাবুকি প্ৰদান কৰা হৈছে। কিন্তু এনেকুৱা ঘটনা কিয় সংঘটিত তেখেতে কৰিলে? এগৰাকী জ্যেষ্ঠ বিষয়া, তেওঁ সমগ্ৰ বিষয়াসকলৰ এটা কালিমা হোৱাৰ দৰে তেওঁ বদনামী এটা চৰিত্ৰ তেওঁ ল'লে। দিন দুপৰতে ফোনযোগে সংঘটিত এই ঘটনাত আমি আজি গোসাইগাঁও প্ৰেছ ক্লাবত এক প্ৰতিবাদী কাৰ্যসূচী ইয়াত অনুষ্ঠিত কৰিলোঁ। আৰু আমাৰ ইয়াত বিভিন্ন দল সংগঠন, আমছু, আক্ৰাছু, লগতে আমাৰ বিভিন্ন প্ৰেছ ক্লাব, শ্ৰীৰামপুৰ প্ৰেছ ক্লাব, কামাৰহাট প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকল থাকি ইয়াত এক প্ৰতিবাদী সভা আমি অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে আমি অসম চৰকাৰ তথা গৃহ বিভাগ, লগতে এই সমস্ত প্ৰক্ৰিয়াৰ সৈতে জড়িত সকলক আমি জনাই দিব বিচাৰিছোঁ যেন কোনো কাৰণতে দোষীক যাতে সাৰি নাযায় দোষী, আৰু তেখেতক আইনৰ আওতালৈ আনি আইনে যি ধৰণে বিচাৰে ঠিক তেনেকৈ তেওঁক শাস্তি প্ৰদানৰ বাবে আমি আহ্বান জনাইছোঁ আজিৰ এই অনুষ্ঠানৰ যোগেদি। আৰু লগতে এটা সঠিক আৰু নিৰপেক্ষ তদন্ত, মই পুনৰ কৈছোঁ, এক সঠিক আৰু নিৰপেক্ষ তদন্ত আমি বিচাৰিছোঁ। ৰাণা ডেকাই ন্যায় পাব লাগে, এইটো আমাৰ অন্তিম আৰু যি ফাইনেল আমাৰ দাবী। গতিকে আমি লগতে আৰু এখন মেমৰেণ্ডামৰ প্ৰস্তুত কৰিছোঁ, স্মাৰক পত্ৰ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেওঁৰ প্ৰতি আস্থা আছে, গতিকে আমি তেখেতক আজি এই অনুষ্ঠানৰ যোগেদি, প্ৰতিবাদী সভাৰ যোগেদি আমি এই স্মাৰক পত্ৰখন তেখেতক প্ৰদান কৰিম। আৰু আমি আশাবাদী, আমি ৰাণা ডেকাক আপোনালোকে ন্যায় দিব, আমি ন্যায় পাম। যৌথ অভিযানৰ যিটো প্ৰতিবাদী সভা অনুষ্ঠিত হ'ল, তাত আমি উপস্থিত আছিলোঁ। আৰু একে ভাষাৰে এই কথাটো আমি ভাবিবলৈ বাধ্য হৈছোঁ, কাৰণ এনেকুৱা এজন ব্যক্তিয়ে এই কামটো কৰিছে। প্ৰাক্তন প্ৰশাসনিক বিষয়া, তেওঁ প্ৰশাসনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, তেওঁ দায়িত্ববান এজন NRCৰ সমন্বয়ক আছিল। ইমান দায়িত্বশীল ব্যক্তিয়ে যাতে নিজৰ চৰিত্ৰটো আচলতে উদঙাই দিছে, নিজৰ ভিতৰত যিটো লুকাই থকা চৰিত্ৰ, মই ভাবোঁ এই কাৰ্যৰ পৰা ওলাই আহিছে। তেনেকুৱা হীন মানসিকতা মানুহক মই এই কাৰ্য কৰাৰ কাৰণে মই তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু ইয়াৰ জৰিয়তে আমি আমছুৰ ফালৰ পৰা দাবী, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি তেনেকুৱা ক্ষিপ্ৰত আছামীবোৰ ধৰিবলৈ চেষ্টা কৰে, মই ভাবোঁ সকলৰ কাৰণে সমান। কাৰণ তেওঁ এজন প্ৰাক্তন ACS বা IS বিষয়া হ'ল বুলি তাক সন্মান যাচিব লাগিব এনেকুৱা কথা নহয়। আইন সকলৰ চকুত সমান হ'ব লাগে, জিৰ' টলাৰেঞ্চ আমি দেখাব লাগে। এইকাৰণে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, তেখেতক ইমিডিয়েট এৰেষ্ট কৰিব লাগে। আৰু যেতিয়ালৈকে এটা ইনকুৱাৰী হ'ব লাগে, এনেকুৱা কিয় হ'ব লগা হ'ল, কেনেকুৱা এটা পৰিস্থিতি, সাংবাদিকতা কৰিছে, নিজৰ যিটো ভিজুৱেল, তাত কি ঘটনা ঘটিছে, যিটো প্ৰকৃত সত্য তেওঁ প্ৰকাশ কৰিবলৈ গৈছে, সেইটো কৰিবলৈ যায় যদি ভাবুকিৰ সন্মুখীন হ'ল, ইয়াতকৈ আৰু দুখ লগা কথা হ'ব নোৱাৰে। আৰু আমাৰ স্পষ্ট কথা, সাংবাদিক হ'ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ স্বৰূপ, আৰু এই চতুৰ্থ স্তম্ভৰ ওপৰত কোনো ধৰণৰ আক্ৰমণ, কোনো ধৰণৰ ভাবুকি আমি আমছুৰ পৰা সহ্য নকৰোঁ। আমি ইয়াৰ প্ৰতিবাদ কৰিয়ে যাম। আগতো আমি ইয়াৰ বিভিন্ন আমাৰ সাংবাদিক বন্ধুসকলৰ ওপৰত যিবিলাক আক্ৰমণ হৈছে বা বলি হ'বলগীয়া হৈছে, আগতো আমি নিজাববীয়াকৈ আপোনালোকে চাইছে, আমি নিজাববীয়াকৈ প্ৰতিবাদ কৰিছোঁ। দিনক মই এই অশুভ শক্তিবিলাকক
জ্ঞাত কৰিব জনাব বিচাৰিছোঁ এই প্ৰেছ ক্লাবৰ আজি প্ৰতিবাদী কণ্ঠৰ জৰিয়তে যে আপোনালোকে সাংবাদিকেই হওক বা আমাৰ ছাত্ৰ সংগঠন যিবিলাক আছে গোটেইখিনি হওক আপোনালোকে যদি সমাজৰ যিখিনি প্ৰতিচ্ছবি এইখিনি প্ৰকাশ কৰিবলৈ যায় যদি ভয় ভাবুকিৰ সন্মুখীন হ'ব লগা হয় তাৰ কাৰণে আমি সদায় সাজু আছোঁ। ভয় ভাবুকিৰে কেতিয়াও আমাৰ যিটো কণ্ঠ আমাৰ যিটো কলম সেইটো গ্ৰথ কৰিব নোৱাৰে, এই কথাটো মই স্মৃতি দিছোঁ। গাড়ীৰে খুন্দিয়াই হত্যাৰ ভাবুকি দিছে সেই ঘটনাত আমি গোসাইগাঁও প্ৰেছ ক্লাব তথা গোসাইগাঁও মহকুমাৰ সাংবাদিকসকলে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। যোৱা কিছুদিন পূৰ্বে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত কিছুমান নাম সাঙুৰ খাই পৰিছিল আৰু সেই অপৰাধীসকলক গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা যেতিয়া বাক্সাৰ নিকাচি জিলালৈ লৈছিল তেতিয়া ৰাইজৰ সমদল ৰাইজৰ এটা গোট হৈছিল আৰু ৰাইজ তাতে গোট খাই এক প্ৰতিবাদ কাৰ্যসূচী কৰিছিল আৰু তাতে কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাছিল। সেই সময়ত হিতেশদেৱ শৰ্মাৰ পুত্ৰ তথা বাক্সা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাই সাধাৰণ জনতাৰ ওপৰত লাঠিচাৰ্জ কৰিছিল আৰু সেই লাঠিচাৰ্জৰ বাতৰি আমাৰ বজালীৰ জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকাই তাতে ভিডিঅ' লৈছিল, সেই বাতৰি পৰিৱেশন কৰিছিল। তাৰ কাৰণে তেওঁ গীতাৰ্থ দেৱ শৰ্মাৰ পিতৃ হিতেশদেৱ শৰ্মাৰ ওপৰত তেওঁ ৰোষত বলি হৈ পৰিছিল আৰু হিতেশদেৱ শৰ্মাই সেইকাৰণে তেওঁক গাড়ীৰে খুন্দিয়াই হত্যা কৰিব আৰু ৰাণা ডেকাৰ লগতে তেওঁৰ 8 বছৰীয়া পুত্ৰকো হত্যা কৰিব বুলি এনেকৈ ভাবুকি দিছে। গতিকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত কৈছে সেই ঘটনাক যাতে পুনৰ আক্ৰমণ নহয়, কোনো যাতে তেনেকুৱা বেবিচাৰ নহয় তাৰ কাৰণে আমি সমূহ গোসাইগাঁও মহকুমাৰ সাংবাদিকসকলে দাবী জনাইছোঁ। ক্ষেত্ৰত আমি কৰিছে। গতিকে ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাটোৰ সামুখিক তীব্ৰ দৰে যাতে তেওঁৰ সেই তদন্ত নহয় খৰতকীয়াকৈ তদন্ত কৰি এই হিতেশদেৱ শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে আমি সাংবাদিকসকলে দাবী জনাইছোঁ। কিবা ষড়যন্ত্ৰ আছে নেকি? কিয় এটেম্প টু মাৰ্ডাৰ টাৰ্গেট কৰিলে? কিয় এনেকুৱা ধৰণৰ ভাবুকি আহিল বা কিয় যিটো ঘটনা জুবিন গাৰ্গৰ যিটো ঘটনা বা মৃত্যুৰ ঘটনাক যিটো আমাৰ বাক্সা জিলাৰ পৰা যিটো ঘটনা ঘটিছে, যিটো ভিজুৱেল কালেক্ট কৰিছে ৰিপৰ্টাৰজনে, আজি কিয় এনেকুৱা মোবাইলত এটা থ্ৰেটিং দিলে? গোটেইখিনি এটা পৰিয়াল আজি এটা ভাবুকি দিয়া হ'ল। আজি পৰিয়ালবৰ্গই আজি এটা অশান্তি তাতে বিৰাজ কৰিছে আৰু শংকাত ভুগিছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছোঁ যে টোটালি যাতে এটা জাষ্টিছ পায় ৰাণা ডেকাৰ ফেমিলি আৰু লগতে টোটালি এটা এটা উচ্চ তদন্তৰ এটা যাতে ব্যৱস্থা কৰে, এইখিনি আমি দাবী জনাইছোঁ। লগতে অনাগত দিনত এনেধৰণৰ যাতে কোনো এজন ব্যক্তিয়ে যাতে সাংবাদিকক যাতে কোনো ভয় ভাবুকি দিব নোৱাৰে আৰু সাংবাদিক বুলি নহয় কোনো এজন যাতে চিম্পল মানুহে হওক বা সাধাৰণ মানুহে হওক কোনোজনে এজন দুষ্কৃতিকাৰীয়ে ব্যৱহাৰ কোনো ধৰণৰ অন্যায় কৰিব নোৱাৰে, বেয়া কথা ক'ব নোৱাৰে। তাৰ কাৰণে এখন যাতে আইনৰো কথা চিন্তা কৰে আৰু সঁচাকৈ আমাৰ যি ৰাণা ডেকাৰ লগত যিটো অন্যায় কৰিছে, যিটো ভয় ভাবুকি দিছে, এই ক্ষেত্ৰত আমি সদৌ উপজেলাৰ ছাত্ৰ জনতাই লগত আছোঁ। যেতিয়ালৈকে জাষ্টিছ নাপায়, যেতিয়ালৈকে কোনো ধৰণৰ অন্যায়ৰ যিটো বদল যাতে যেতিয়ালৈকে কোনো ধৰণৰ লিগেলি জাষ্টিছ কোনো ধৰণৰ আমি ৰূপৰেখা দেখিবলৈ নাপাওঁ তেতিয়ালৈকে আমি ৰাণা ডেকাৰ লগত আছোঁ। এইখিনিয়ে